যে আহাৰ শুদ্ধ শত শুদ্ধি ধ্ৰুৱাই স্মৃতি। আহাৰ শুদ্ধ হ'লেহে মন শুদ্ধ হ'ব, মন শুদ্ধ হ'লেহে চিন্তা শুদ্ধ হ'ব, আৰু চিন্তা শুদ্ধ হ'লেহে ভাল ফল পোৱা যাব, শুদ্ধ ফল পোৱা যাব। সেইকাৰণে আমি সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। ভকতৰ উদ্দেশ্য, আমাৰ ভকতসকলে ইজনে সিজনক নিন্দা কৰিব নালাগে। তে আমাৰ ঘটনাটো হৈছে, যদি আমি একশৰণীয়া আন দেৱী দেৱতাক উপাসনা নকৰোঁ আমুকটো বুলি যদি কৰি থাকোঁ, গোটেই আদৰ্শখিনি পালন কৰি যদি আমি ইজনে সিজনক যদি নিন্দা কৰিবলৈ যাওঁ, আমি একশৰণীয়া হয় জানো? ইজনে সিজনক যদি নিন্দা কৰিবলৈ যাওঁ, আমি কেতিয়াও একশৰণীয়া হ'ব নোৱাৰোঁ। সেইকাৰণে আমাৰ ভকতসকলে এই নিন্দা বচনটো আমি ত্যাগ কৰিব লাগিব। যে এই আমি কোনোবা এজন ভকতক ধৰি লওক নিমন্ত্ৰণ কৰি মাতি আনিলোঁ, এইটো আমাৰ গাঁৱত খুব প্ৰচলিত কথা, আৰু গাঁৱে গাঁৱে ভয়ে সেৱা কৰাৰ সময়ত ইজনক সেৱা কৰে, সিজনক সেৱা নকৰে, তেনেকুৱা ধৰণৰ আদৰ্শ নেদেখায় জানো? কিন্তু যেতিয়া তেওঁক ভকত হিচাপে আমন্ত্ৰণ কৰি অনা হয়, তেওঁক ভকত বুলি আমি গণ্য কৰিব লাগে। তেওঁক সেইকণ সময়ত ৰাম, যদু, মধু, মাধৱ কিবা বুলি মই নিমন্ত্ৰণ জনোৱা নাই, মই গৃহখনত ভকত হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁক ভকত হিচাপে আমাৰ সেৱা কৰাৰ মূল কৰ্তব্য হ'ব লাগে। যদি সেইকণ সময়ত ই আমুকহে কৰিছিল, সি তামুকহে কৰিছিল, সি ঘৰত আমুক খায়, সি ঘৰত তামুক খায়, গোটেই দিনটো আচাৰ ভস্ত কৰি চলে, তাক আকৌ মই সেৱা কৰিব লাগে, তেনেকুৱা ধৰণৰ বাক্য বুলিলে কিন্তু যিটো কাৰ্য কৰা যায়, সেই কাৰ্যটো সিদ্ধি হ'ব নোৱাৰে। আমাৰ ভকতৰ উদ্দেশ্যে বৈষ্ণৱৰ 6টা লক্ষণ আছে। যে আনৰ পত্নীক মাতৃসম জ্ঞান কৰা, আন দেৱী দেৱতাক নবন্দা আৰু নিনিন্দা, মানে বন্দনাও কৰিব নালাগে আৰু নিন্দাও কৰিব নালাগে। আনৰ পৰদৈৱক, পৰৰ যি দৈব্য তাক বিষ্টা সম দেখা, মানে আনৰ ধন সম্পত্তিত লোভ কৰাটো বৈষ্ণৱৰ কৰ্তব্য নহয়। যেনে প্ৰত্যেকটো জীৱকে বিষ্ণু সম দেখা, এইটো শংকৰদেৱে বাৰম্বাৰ মানে আমাক উপদেশী কৈ আছে যে তোমালোকে ইজন সিজনক বৈষ্ণৱসকলে বা প্ৰত্যেকজন মানুহকেই, মানে প্ৰত্যেকটো জীৱকেই বিষ্ণু সম দেখিব লাগে। এইটো এটা হৈছে সূত্ৰ। যেনেকৈ মই অলপ আগতে ক'লোঁ, পদৰ সংজ্ঞা আছে, দুলৰীৰ সূত্ৰ আছে। দুলৰী হ'বলৈ হ'লে যিটো আমি হৰিনাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী, সেইটো গাবলৈ হ'লে আমাক 6+6+8 হ'ব লাগে, তেতিয়া তাক দুলৰী বুলি কয়। যেনেকৈ একাৱলী ছন্দ, তাত 6+5 হ'ব লাগিব, তাক তেতিয়া একাৱলী বুলি কোৱা হ'ব। এই আৰু দীঘলীয়াকৈ ক'বলৈ গ'লে বহুত দীঘলীয়া হয় এইবিলাক কথা, বুজাই ক'বলৈ হ'লে, মানে ব্যাখ্যা হিচাপে ক'বলৈ গ'লে। ঠিক তেনেধৰণে আমাৰ ভকতৰ সংজ্ঞাত এটা দিছে যে বিশেষত মনুষ্য গণত যিটো নৰে, বিষ্ণু বুদ্ধিভাৱে মোক সদা মান্য কৰে। যে আমি ইজনে যদি সিজনক বিষ্ণুৰূপে জ্ঞান কৰোঁ, মই আপোনাক বিষ্ণুৰূপে জ্ঞান কৰিলোঁ, আপুনি মোক বিষ্ণুৰূপে জ্ঞান কৰিলে, তে আমাৰ ইজনে সিজনৰ মাজত ঈৰ্ষা, অসূয়া, তিৰস্কাৰ, অহংকাৰ আহিব পাৰিব জানো? আপোনাক মই নিন্দাবচন বুলিব পাৰিম জানো? কাৰণ আপোনাক মই আপুনি বুলি ভবা নাই, যে কৃষ্ণ বুলি মই গণ্য কৰিছোঁ। এয়া হৈছে মহাপুৰুষৰ এইটো ফৰ্মুলা, মানে সূত্ৰ, যে মানুহক কেনেকৈ মানুহৰ মাজত প্ৰেম, শ্ৰদ্ধা, ভক্তি বঢ়াব পাৰি। আমাৰ এই জাতি বৰ্ণ প্ৰথাত আমাক কোনো ধৰণৰ আদৰ্শ আমাৰ মহাপুৰুষীয়া ধৰ্মত নাই, মানে ভকতৰ। সেইকাৰণে কবিৰ দাসৰ এটা বাক্য কৈছিল, মোৰ মনত পৰি গ'ল দেখি কওঁ, জাতি ন পুছ সাধু কি পুছ লিও জ্ঞান, মূল কৰো তলৱাৰ কি পাৰা ৰাহান্দো ম্যান। যে যিজন ভকত হ'ব, যিজন সজ্জন হ'ব, তেওঁৰ পৰা জ্ঞানহে খোজা, তেওঁৰ পৰা জ্ঞান সোধা, তেওঁ কোন জাতিৰ, কোন বৰ্ণৰ, সেইসমূহ সুধি তাৰ পৰা কোনো লাভ নহ'ব। তাকে স্মৃতিয়েও কৈছে যে জন্মনা জায়তি শূদ্ৰ, যি জন্মগ্ৰহণ কৰে যোনিজাতভাৱে সি শূদ্ৰ। জন্মনা জায়তি শূদ্ৰ সংস্কাৰত দ্বিজ উচ্চতে, যিজন সংস্কাৰ হয় সি কি হ'ব? উচ্চ স্থান পাই দ্বিজ হ'ব। বেদ পাঠেত ভাৱেত বিপ্ৰ, বেদ পাঠ কৰিলে বিপ্ৰ হ'ব। আৰু ব্ৰহ্ম জ্ঞান আদি ব্ৰাহ্মণ,
মানে আমাৰ ইয়াতো এই জন্মগতভাৱে যিটো বৰ্ণ প্ৰথা সেইটোক মানি লোৱা হোৱা নাই। আৰু শংকৰদেৱেও সেইকাৰণে কৈ থৈ গৈছে যে নমো নমো মধুমূৰ ৰিপু মহাহৰি অন্তৰ্য উত্তম আতি হয় জাকচ মৰি। যাক উচ্চাৰণ কৰাৰ লগে সেই প্ৰত্যেকজন নিম্ন যদি ভাবিছে তেওঁ উত্তম স্থান পায়, সেইজনেই হৈছে উত্তম শ্ৰেষ্ঠ। মানে তেওঁ কোনো দিনাখন আৰু তেওঁ নিজকে অধম বা মই নিজ জাতিৰ বুলি কেতিয়াও ভাবিব নালাগে। আকৌ তাকে মাধৱ পুৰুষে লিখিছে, সেইকাৰণেই লিখিছে যে নুহু জানা আমি 4 জাতি, যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ মই নহয়। নুহু জানা আমি 4 জাতি, 4 আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীল দানৱ ব্ৰত তীৰ্থগামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভট্টাপদ কমলৰ দাসৰো দাস টান দাস ভৈলো আমি। তে আমাৰ ভকতৰ মূল উদ্দেশ্যটো হৈছে কি? ইজনে সিজনক বিষ্ণুৰূপে জ্ঞান কৰি নিজকে দাসত্য ভকতিত প্ৰতিপন্ন কৰা, যে মই নিজকে দাস বুলি গণ্য কৰাটোৱে হৈছে আমাৰ মূল দাসত্য ভকতিৰ মূল উদ্দেশ্য, মানে মহাপুৰুষীয়া ধৰ্মৰ মূল উদ্দেশ্য। সেইকাৰণে ইয়াত ব্ৰহ্মাদেৱে যি স্তুতি কৰিছে, মানে ভকত এজনক স্তুতি কৰিছে, মানে ভকত মানে ভগৱন্ত। মই আগতেই ক'লোঁ বিষ্ণু বৈষ্ণৱত কিঞ্চিতো নাহি ভেদ, দুয়ো কথা কৰে পাতকৰ স্কন্ধ ছেদ। ইয়াত সেইকাৰণে কৈছে যে শিৱ, আপোনালোকে নাম মালিকা পুথিখন এবাৰ পঢ়ি চাব। আৰু আমাৰ নাম অপৰাধতো কৈছে যে যত গুণ নাম বিষ্ণু শিৱৰ, তাক ভিন্ন কৰে যিটো নৰ। মানে বিষ্ণু আৰু শিৱৰ যিমান গুণবাচক নাম আছে, এই গুণবাচক নামহে। তেওঁলোকৰ কি ঈশ্বৰৰ কিবা নাম আছে নেকি? আপোনালোকে ভাবে নেকি ঈশ্বৰৰ এটা কিবা নাম আছে? তেওঁক আমি কৃষ্ণ বুলি কৈছোঁ, এয়া গুণবাচক নাম। তেওঁক ৰাম বুলি কৈছোঁ, এয়া গুণবাচক নাম। তেওঁক গোপাল বুলি কৈছোঁ, এয়া গুণবাচক নাম। আমি তেওঁৰ গুণটো চাই তেওঁক নাম এটা দিছোঁ। প্ৰত্যেকজনেই তেওঁৰ গুণটো চাই চাই তেওঁক কি কৰিছে? নামাকৰণ কৰিছে। যেনে কৃষহেন শব্দ এটি পৃথিৱী বাচক হ'লে 9 আনন্দত প্ৰৱৰ্তয়। যিজনে 9টা আনন্দত প্ৰৱৰ্তন কৰিব পাৰে, তেওঁকে কৰ্ষণ শক্তি যাৰ আছে তাকে কৃষ্ণ বুলি কোৱা হৈছে। ঠিক তেনেধৰণে এই শিৱৰো আন এটা নাম কৃষ্ণ। শম্ভু যি নিজে নিজে উৎপত্তি হয়, তেওঁৰ কৃষ্ণৰো আন এটা নাম শম্ভু। সেইকাৰণে এই তেখেতসকলৰ নাম যিখিনি গুণবাচক নাম, তাৰ মাজত কিন্তু বিভেদ চাবলৈ আমাক বাৰম্বাৰ বাধা আয়োগ কৰিছে শাস্ত্ৰই। তাকে নামৰ অপৰাধী বুলি কোৱা হৈছে। সেইকাৰণে যি ভকত, এই ভকত আৰু ভগৱন্তৰ মাজত বিভেদ নাৰাখি ইয়াত মহাদেৱকে মানে অৰ্থাৎ শিৱকে তেওঁ তুমি নিৰাকাৰ ব্ৰহ্ম জগত কাৰণ, তুমি সেই ঈশ্বৰৰ সৃষ্টি সংহাৰ তাৰণ। যেন মকৰাই জাল পাতে সংহৰয়, ইটো 4 বেদ প্ৰাণী তজু সেই নয়। এই কথাষাৰ কিয় কৈছে? যে বিষ্ণু বৈষ্ণৱত কিঞ্চিতো নাহি ভেদ। সেইকাৰণেই তেখেতে ব্ৰহ্মাদেৱে স্তুতি কৰি বিষ্ণুৰ পৰম ভকত মহাদেৱ। আমাৰ আপোনালোকে জানে পালনাম হৈ থাকে। আপোনালোকৰ এইফালে পালনাম হয়নে নহয়? হয় হয় হয়। এই পালনাম আমাৰ প্ৰথমতে আছিল পালো 3 প্ৰকাৰৰ: ব্ৰহ্মপাল, ৰুদ্ৰপাল আৰু মহাপুৰুষীয়া পাল। এই যি ব্ৰহ্মপাল, ব্ৰহ্মাই আমি এবাৰ চাব লাগে, সত্য যুগত ৰুদ্ৰপাল কৰিছিল। শিৱই ৰাম নাম লৈ স্তুতি কৰোঁতে কৰোঁতে হৰ আৰু হৰিৰ মাজত ভিন্ন নাইকিয়া হৈ গৈছিল। মানে দুইজন এককাই হৈ পৰিছিল, মানে ভকত আৰু ভকত এককাই হৈ পৰিছিল। এইটোকে কোৱা হৈছে ৰুদ্ৰপাল। আৰু এয়া হৈছে সত্য যুগত। ত্ৰেতা যুগত হনুমন্তই ৰাম নাম লৈ পেলাই পাল আৰম্ভ কৰিছিল। আৰু সেই পাল নামত স্বয়ং ৰামে হনুমানক বধ কৰিব পৰা নাছিল। মানে হনুমানক বধ কৰিবলৈ তেওঁ গুৰুৱে যেতিয়া দিলে যে সকলোকে তেওঁ কি কৰিলে? বিদায় দিলে সম্ভাষণ কৰি। কিন্তু তেওঁৰ গুৰুক নিদিলে, বিশ্বামিত্ৰ ঋষিক। কাৰণ তেওঁ ক্ষত্ৰিয় আছিল বুলি তেওঁ নাৰদে লগাই দিলে। ক'লে যে তুমি ক্ষত্ৰিয় দেখি তোমাক সকলো ব্ৰাহ্মণসকলক সেৱা কৰি কৰি বিদায় দিলে, কিন্তু তোমাক নিদিলে। ক'লে মোক নিন্দাবোচন বুলিলে। ক'লে হয়। এই নিন্দাবোচন মানে নাৰদ বৰ চতুৰ আছিল।
প্ৰথমতে নাৰদে সুধিলে বোলে ৰাম ডাঙৰ নে নাম ডাঙৰ? তেতিয়া ক'লে, নাৰদে ক'লে যে ৰাম ডাঙৰ। তেতিয়া নাৰদ মানে এই কথাষাৰ কোৱাৰ লগে লগে পৰীক্ষা এটা চাব লগা হ'ল। বোলে তুমি বিশ্বামিত্ৰ ঋষি কেনেকৈ কোৱাৰ লগে লগে কি হয় তুমি মোক বধ কৰিবলৈ ক'বা, ঠিক আছে। হনুমানক বধ কৰিবলৈ লগাই দিলে। কোনে? যে বিশ্বামিত্ৰই বৰ খং কৰিলে, কি হ'ল মোক কিয় এনেধৰণৰ নিন্দাবচন বুলিলে, মোক এতিয়া তুমি হনুমানক বধ কৰি দিব লাগে। ৰামে ক'লে ঠিক আছে, নিশ্চয় বধ কৰি দিম। আপুনি যেতিয়া কৈছে বধ কৰিবই লাগিব, গুৰু বাক্যটো পালন কৰিবই লাগিব। কাৰণ ৰঘুকুলসকলৰ এটাই বাক্য আছিল যে প্ৰাণ যায় পাৰে বচন নাযায়। তই বচন কেতিয়াও ভংগ হ'ব নালাগে, আগতেই বাক্য লৈ লৈছে। তই কানি কুটি হনুমানক ক'লে তুমি বহা আৰু মই তোমাক বধ কৰিব লাগিব। ক'লে ঠিক আছে। কিন্তু তেওঁ নাম ল'ব। সেই নাম লৈ থাকোঁতে বহুতখিনি শস্ত্ৰ মাৰিলে, কিন্তু তেওঁ হনুমানক একো কৰিব নোৱাৰিলে। শেষত গৈ ৰাম অস্ত্ৰ, জীপাত অস্ত্ৰ তেওঁ মানে লংকা যুদ্ধৰ সময়তো ব্যৱহাৰ কৰিব লগা নাছিল। ইমানেই শক্তিশালী অস্ত্ৰ সেইভাগ ব্যৱহাৰেই কৰিব লগা হোৱা নাছিল। সেই অস্ত্ৰপাত মাৰিবৰ কাৰণে যেতিয়া সাজু হ'ল, বিশ্বামিত্ৰই ক'লে নাই নালাগে আৰু, মই হাৰ মানি দিলোঁ। তেতিয়া নাৰদে কৈছিল এতিয়া কওক ৰাম ডাঙৰ নে নাম ডাঙৰ? ৰাম ডাঙৰ নহয়, নামহে ডাঙৰ। যে নাম লৈ থকাৰ কাৰণে ৰামেও বধ কৰিব নোৱাৰিলে। আৰু সেইকাৰণে আপুনি নিজে চাওক, হনুমানে উৰি গ'ল, ৰামে আকৌ সেইটো মানিব লগা হ'ল। এয়া উদাহৰণ বাৰু। যি নহওক, ত্ৰেতা যুগত হনুমানে ল'লে। দ্বাপৰ যুগত যেতিয়া কালিক বধ কৰি থকা হৈছিল, কালি বধ বুলি কোৱা হয়, কালি দমন, যেতিয়া দমন কৰিব লগা হৈছিল, এই দমন কৰোঁতে কালিৰ পত্নীসকলে কৃষ্ণক স্তুতি কৰিছিল। সেই ভাগক এভাগ পাল বুলি ধৰা হয়। আৰু কলিৰ যুগত মনুষ্যলোকক তাৰণৰ হেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৱে জীৱ তাৰিবৰ হেতু নাম বস্তু মাধৱ পুৰুষক দিলে। এই পাল নাম মানে এনেকেই চলি আহিছে। সেইকাৰণে যি শিৱ, তাৰ আৰু বিষ্ণুৰ মাজত কোনো বিভেদ ৰখা নাই। মানে ভকত আৰু ভগৱন্তৰ মাজত বিভেদ নাৰাখি তেখেতে ব্ৰহ্মাদেৱে স্তুতি কৰিছে যে তুমি সিয়ে ঈশ্বৰ সৃষ্টি সংহাৰ তাৰণ, যিজনে সৃষ্টিৰ পৰা সংহাৰ কৰিব পাৰে। আৰু কৈছে তুমি নিৰাকাৰ ব্ৰহ্ম জগতকাৰ। ইয়াত নিৰাকাৰ ব্ৰহ্ম বুলি কোৱা হৈছে। যিটো মূল সত্তা, আমাৰ যিটো আধ্যাত্মিক বুলি অথনিও কৈ আছিলোঁ, আমি প্ৰত্যেকেই হৈছোঁ এটা পৰমাত্মাৰ অংশ। কেনেকৈ সাগৰৰ পৰা এটোপ পানী লৈ আহিলে পুনৰ গৈ সাগৰত লগ খুৱাই দিলে সেই পানীখিনি ধৰা পৰিব জানো? কেতিয়াও নপৰে। আমাৰ আত্মাটো হৈছে চিৰস্থায়ী, ই নিৰ্বিকাৰ আৰু নিৰাকাৰ, নহয় জানো? এই যিটো আত্মাতত্ব, ই প্ৰত্যেকৰ শৰীৰতে বিৰাজমান হৈ আছে। কিন্তু আজি আমি সেই জীৱটো, ধৰি লওক কুকুৰ, গৰু, ছাগলী এনেধৰণৰ জীৱ ধাৰণ নকৰি আমি মনুষ্য শৰীৰটো পাইছোঁ। অৰ্থাৎ কত তপসাই নৰতনু পাই, হৰি নাম বিনাই ব্যথা আয়ু যায়। মানে শাস্ত্ৰই কৈছে যে আহাৰ নিদ্ৰা ভয় মৈথুন, এই আহাৰ নিদ্ৰা ভয় মৈথুন, এই চাৰিটা ক্ৰিয়াই আমাক পশুৰ লগত সমান কৰে। পশুৰ লগত আমাক সমান কৰে এই চাৰিটা ক্ৰিয়াই। যেনে ধৰি লওক আহাৰ আমিও কৰিছোঁ, এটা পশুৱেও কৰিছে। নিদ্ৰা আমিও গৈছোঁ, টোপনি আমিও গৈছোঁ, এটা পশুৱেও গৈছে। ভয় আমাৰো লাগিছে, এটা পশুৰো লাগিছে। মৈথুন বংশ বিস্তাৰ কৰা ক্ষমতা তেখেতসকলো আছে, আমাৰো আছে। তে আমাৰ মাজত পাৰ্থক্য এটাই কি? ধৰ্ম কাৰ্য সম্পাদন। যে ধৰ্ম কাৰ্য সম্পাদন তেখেতসকলে কৰিব নোৱাৰে, আমি কৰিব পাৰোঁ। যে বিষয়ৰ সুখ সুকৰি সংগে পাই, হৰি পদ সেৱা মা নবী বিনে নাই। মানে সেইকাৰণে মানৱী জনমটো আমাক ধন্য বুলি কৈছে, দুষ্প্ৰাপ্য। এনে আমি শৰীৰ ধাৰণ কৰিবলৈ পাইছোঁ।
তেন্তে হ'লে এই মনুষ্য শৰীৰটোত যিটো আত্মাৰূপে বিৰাজমান হৈ আছে, সেই আত্মাৰূপে যি বিৰাজমান হৈ আছে, প্ৰত্যেকৰে সেই জীৱসমূহতো একেই আছে, কিন্তু কৰ্মৰ ফলত আমি 84 লক্ষ যোনি বাগৰি আজি মনুষ্য শৰীৰটো পাইছোঁ। 84 লক্ষ যোনি বাগৰি আজি মনুষ্য জনমটো পাইছোঁ। এই মনুষ্য জনমটো যে পাইছোঁ, আমি এই মনুষ্য জনমটো নিজৰ কৰ্মৰ ফলত, ভাগৱত ভক্তিৰ ফলত আমি কি কৰিব লাগিব? এই যিটো জন্ম মৃত্যু যিটো চক্ৰ, প্ৰথমতে যিটো কৈছিলোঁ মুক্তি, এই মুক্তিৰ কাৰণে আমি কামনা কৰিব লাগিব, আৰু এই মুক্তি প্ৰাপ্তিয়ে হৈছে আমাৰ মূল উদ্দেশ্য হিচাপে ল'ব লাগিব। কিন্তু আমাৰ মুক্তিৰ কাৰণে যে ভক্তিকে স্বাৰ্থপৰ ভক্তি কৰিম তেনে নহয়, যে আমাৰ কামটো হৈছে অকল ভক্তি কৰা, আৰু ভক্তি এনেকুৱাকৈ কৰিম যে ঈশ্বৰে নিজে নিজে যি স্থান দিয়ে আমি তাকেই, তেওঁ যেনেকৈ দিয়ে আমি গ্ৰহণ কৰি ল'ম। যে আমাৰ যি মুক্তি, পঞ্চ প্ৰকাৰৰ মুক্তি, মূৰ্তি মন্ত হৈয়া পঞ্চ প্ৰকাৰৰ মুকুতি, মুক লৈও বুলি বাপ কৰন্ত কাকুতি। মানে মুক্তি 5 প্ৰকাৰৰ, সি হৈছে নিৰাকাৰ। কিন্তু যেতিয়া আমি কৃষ্ণৰ নাম ল'ম, সেই মুক্তিয়েও সাকাৰ ৰূপ ধাৰণ কৰি মোক লোৱা বুলি আমাক ভকতসকলক ক'ব, যে হে বাপ তুমি আমাক গ্ৰহণ কৰা। তেতিয়াহ'লে আমি সেই মুক্তিৰ পিছত ঘূৰি ফুৰাটো আমাৰ উদ্দেশ্য হ'ব পাৰে জানো? কেতিয়াও নোৱাৰে। আমি মুক্তিৰ পিছত ঘূৰি ফুৰা আমাৰ মূল উদ্দেশ্য হ'ব নোৱাৰে। আমাক মুক্তিয়ে বিচাৰক, আমি মুক্তিলৈ বাঞ্ছা কৰিব নালাগে। সেইকাৰণে আমাৰ উদ্দেশ্যটো হৈছে মাত্ৰ ভক্তি কৰা। এতিয়া ঘটনাটো হৈছে, যেতিয়া আমাৰ এই আত্মাটো যেতিয়া পৰমাত্মাত মিল যাব, এই পৰমাত্মাটো সেইকাৰণে কৈছে যে ঈশ স্বৰূপে হৰি সবঘতে বৈঠহ জৈচন গগন ব্যাপী, যে ঈশ্বৰ ৰূপে প্ৰত্যেকটো ঘটতেই বিৰাজমান হৈ আছে। ঠিক আছে। ঈশ্বৰ ৰূপে যে তিনি আমাৰ শৰীৰটোত বিৰাজমান হৈ আছে, তেন্তে হ'লে আমি তেওঁৰে অংশ নহয় জানো? আমি নিৰাকাৰ নহয় জানো? মানে আত্মাৰূপে যেতিয়া চাওঁ আমি নিৰাকাৰ হয় নে নহয়? নিৰাকাৰ অৰ্থটো কি? নিৰাকাৰ শব্দ অৰ্থটো হৈছে নিৰ মানে পানী, পানীৰ আকাৰ। মানে পানীৰ জানো কিবা আকাৰ আছে? নাই। যিটো পাত্ৰতে ৰখা হৈছে সেই পাত্ৰটো ধাৰণ কৰিছে। ঠিক তেনেধৰণে আমাৰ আত্মাটো নিৰাকাৰ। আমাক তেখেতে যিটো আকাশ শৰীৰ দিছে, এই পোচাকটোত আমাক তেওঁ পৰিধান কৰাইছে। সেইকাৰণে ঈশ্বৰক নিৰাকাৰ বুলি কোৱা হয়, যিটোৰ পৰা প্ৰত্যেকটো আকাৰ ধাৰণ কৰে, যাৰ পৰা প্ৰত্যেকটো আকাৰ সৃষ্টি হয়, তেওঁৱে হৈছে নিৰাকাৰ। তিনি বস্ত্ৰ পিন্ধি বোধ কৰা, তিনি বস্ত্ৰ পিন্ধি গুৰু বন্তি জ্বলোৱা, হৰি নামক কীৰ্তনত নাহি দেশ কাল পাত্ৰ, নিয়ম সংযম একো বিধি। এটা প্ৰশ্ন আহিছে দেখি মই এইখন ক'লোঁ। হৰি নামক কীৰ্তনত নাহি দেশ কাল পাত্ৰ, নিয়ম সংযম একো বিধি, হৰিত শৰণ লৈয়া কেৱল হৰিৰ নাম কীৰ্তন কৰন্ত হয় সিদ্ধি। এবাৰ মই এইটো কাহিনী, আপুনি প্ৰশ্ন কোনে কৰিছে নাজানো বাৰু, আমাৰ মহাপুৰুষৰ যিটো আদৰ্শ, মই অথনিয়ে কৈছোঁ, অলপ আগতে কৈ থৈ গ'লোঁ, যে আন বৈষ্ণৱ ধৰ্ম বা অসমৰ বাহিৰৰ বৈষ্ণৱ ধৰ্মই হওক বা বাকী ধৰ্মৰ লগত নিমিলে। একে সম্পূৰ্ণ আকাশ পাতাল পাৰ্থক্য। আপোনালোকে, মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ অসমতে থাকি বহু পণ্ডিতে নানান চৰ্চা কৰি আছে, শংকৰদেৱক নিন্দাও কৰি আছে। এবাৰ অসমৰ বাহিৰলৈ গৈ চাওক। মই অসমৰ বাহিৰৰ মানুহটো মই জানো। যোৱাৰ লগে লগে প্ৰথমতে জাতিটোহে সোধে, আপুনি কি গোত্ৰ, আপুনি কি বংশ। প্ৰথম সেইটোহে প্ৰশ্ন। আপোনাৰ টাইটেল কি? আহি যায় প্ৰথম সেইটোৱে। মানে আমাৰ অসমত সেইটো সোধে নেকি? কোনোবা এজন আহিছে, ভকত সেৱা সৎকাৰ কৰিছে মেলিছে, কাম চেচ। পিছত কোনোবাই সুধিব পাৰে, এজন এই কোন আছিল। কিন্তু আমাৰ অহাৰ লগে লগে প্ৰথম আপুনি কি জাতি, কোন বংশ, কি গোত্ৰ, সেয়া প্ৰয়োজন আমাৰ নাহে। মানে আমাৰ শংকৰদেৱৰ ধৰ্মটো যে একেবাৰে পাৰ্থক্য আছে, তাতেই গম পোৱা যায়। আমি নিজে যে আমিতো কোচবিহাৰত থাকোঁ, অৰ্থাৎ পশ্চিমবংগত, ৰাজ্য পশ্চিমবংগ পৰে। যিটো তাৰ ধৰ্ম, আপোনালোকে তাত কোনো আনুষ্ঠানিকতাই নাপাব। এতিয়া যিটো আমাৰ এই এখন সমাজ যে আছে, এই সমাজখন তাত নাপাব। একেবাৰে কি ক'ম আৰু, তাত কোনো
সমাজৰ নীতি নিয়ম কোনো ধৰণৰ কথা নাই। মাকক বোলে কোনোবাই পিঠি দিলে, দেউতাকক বোলে পিঠি দিলে ল'ৰাই, কোনো সমাজৰ কোনো নীতি নাই, প্ৰায়চিত চিত কোনো নীতি নিয়ম নাই, থাকে আৰু একেলগে, পিছদিনাখন ভাল আৰু। তে এই ব্যৱস্থাটো আমাৰ সমাজত কৰিব পাৰিব জানো? নোৱাৰে। আমাৰ শংকৰদেৱে তেনেকুৱা এখন তেতিয়াই চিন্তা কৰি থৈ গৈছিল যে এনেকুৱা এখন আমাক সমাজ লাগিব, যে তেনেকুৱা এখন সমাজ পাতিব লাগিব যিখন সমাজত এটা শাসন থাকিব, অনুশাসন, এখন সমাজ থাকিব। শংকৰদেৱে এখন সমাজ ব্যৱস্থা দিছে, যিটো সমাজ ব্যৱস্থা বাকী জেগাত আপুনি পাবলৈ নাই। এতিয়া ঘটনাটো হৈছে, যিটো প্ৰশ্ন কৰিছে সেই প্ৰশ্নটোত মই আহোঁ। শ্ৰীৰাম আতা বুলি এজন আতা পুৰুষ আছিল। শংকৰদেৱৰ লগত থকা ভকত কিমানজন আছিল জানেনে? 6x6জন। শংকৰকে মুখ্য কৰি যত ভক্তজন, শিৰে ধৰি প্ৰণাম কৰোঁ সবাৰো চৰণ। অ ৰাম 6x6 ভক্ত আছে যত যত, ঐ একেলগে প্ৰণাম কৰোঁ সবাৰো চৰণত। মানে 6x6জন ভকত আছিল, 126জন। 126জন ভকতৰ ভিতৰতে তেওঁলোকে মানে শংকৰদেৱ মাধৱদেৱে আগৰ যিটো নাম আছিল সেই নামটো নাৰাখি নিজে নিজে নাম দি লৈছে। যেনে গয়াপানী আছিল, গয়াপানীৰ নামটো দি ল'লে ৰামদাস। এই যিজন ৰামদাসৰ সংগে গয়া মিলিলা মাধৱ, মানে পাঠা আনিবলৈ দিছিল সেইজন ৰামদাস। মাধৱদেৱৰ ভাগিন আছিল, ভাগিনীক বিয়া পাতিছিল, মানে ভনী জোৱাই আছিল। সেই ৰামদাস মানে নামটো পৰিৱৰ্তন কৰি দিছিল। ঠিক তেনেধৰণে আমাৰ মহাপুৰুষীয়া ধৰ্মত এটা আদৰ্শ আছে যে নামটো পৰিৱৰ্তন কৰি, মানে প্ৰত্যেকৰ এতিয়া ধৰি লওক আমুকক, আপোনাকে মই বা কিবা এটা বেলেগ নাম দি মতাতকৈ ঈশ্বৰৰ নাম এটা দি মতাতকৈ দুটা কাৰ্য নহ'ব জানো? যেনেকৈ অজামিলে আইষ পুত্ৰ নাৰায়ণ বুলি মাতিছিল। আইষ পুত্ৰ নাৰায়ণ বুলি মাতোতে কৃষ্ণই সন্তুষ্ট হৈ পেলাই তেওঁৰ যিখিনি পাপ আছিল সেইখিনি মুক্ত কৰি দিয়া নাছিল জানো? নিজৰ বিষ্ণুদূতে ভাবিলে যে এইজনে নাৰায়ণৰ নাম লৈছে, কিয় যমদূতে নিব? সেইখিনিতো আপোনালোকে নিশ্চয় পঢ়িছেই, জানিছেই। ঠিক আমাৰ মহাপুৰুষীয়া ধৰ্মত কি এই সকলোৰে নামবোৰ পৰিৱৰ্তন কৰি দিছিল। যেনে আমাৰ গোপালেই আছিল 12জন, গোপাল বুলি যে 12জন আতা পুৰুষৰ নাম গোপাল। যেনে গোবিন্দ আছিল 16জন, কিন্তু নামখিনি আগত অকণমানকৈ পাৰ্থক্য এটা ৰাখিছিল, সকলোকে এতিয়া মাতিলে খেলি মেলি হয় বুলি। যেনে ভৰি ভঙা গোবিন্দ, গাৰু গোবিন্দ, বুঢ়ীৰ পু গোবিন্দ, আমাৰ মধুপুৰৰজন হৈছে বুঢ়ীৰ পু গোবিন্দ, সাপে খুটা গোবিন্দ, ভৰি ভঙা গোবিন্দ, নাও ভঙা গোবিন্দ, এনেকৈ গোবিন্দ বুলি কৈ পেলাই 16জন গোবিন্দ নাম দি লৈছিল। এতিয়া ঘটনাটো হ'ল, তাৰে ভিতৰত এজন আছিল শ্ৰীৰাম আতা। এই শ্ৰীৰাম আতাই মানে শৌচ কৰিবলৈ যেতিয়া যায়, মানে লেট্ৰিন কৰিবলৈ যেতিয়া যায়, এই জিভাখন, মুখখন মেলি জিভাখন এনেকৈ ধৰি থাকে, জিভাখন ধৰি থাকে। জিভাখন যেতিয়া ধৰি থাকে, ভকতসকলৰ যিটো চৰিত্ৰ, ইটোক দেখি সিটোক নিন্দা, সিটোক দেখি সিটোক নিন্দা, এইটো আজিৰ নহয় তেতিয়াই আছিল, বুজিছে নাই? এইটো এতিয়া নহয়। আজি বোলে তালযোৰ কোপটো বেছিকৈ পেলালে, সেইটো আপোনাৰ যি সন্মুখত নকয়, কিন্তু সেইখিনিত গৈহে ক'ব। ইয়াত নাম চলি শেষ হৈ আছে, ইয়াত ভকতসকল বহি আছে, তাত গৈ ক'ব এই তালযোৰ আজি বেছিকৈ এচাপৰ মাৰিলে, বুজিছে নাই? নামত ভুল যি স্বয়ং ঈশ্বৰে নধৰে, আমাৰ মানুহে ভকতে ধৰে। মানে নামত ভুল ভগৱন্তই নধৰে, কিন্তু আমাৰ ভকতসকলে নামতো ভুল ধৰে। আমুক কৰিলে বৈকুণ্ঠলৈ যাব, স্বৰ্গলৈ যাব, সেইখিনিতো আছেই। মানে ভকতজনেহে স্বৰ্গলৈ পঠাব, তইহে যাবলৈ, তই যাবি স্বৰ্গলৈ, মই যাম নৰকলৈ, বা আমুক নৰকলৈ যাব, সেইটো সিদ্ধান্তও মানে আমাৰ ভকতসকলে দিবলৈ আৰম্ভ কৰি দিলে ইয়াতে বহি বহি। সেইবিলাকতো আছেই। এতিয়া এই শ্ৰীৰাম আতাৰ সময়ছোৱাটো তেখেতক নিন্দা বচন বুলি পেলাই কি কৰিলে, গৈ পেলাই শংকৰদেৱ মাধৱদেৱক গৈ পেলাই ক'লেগৈ যে শ্ৰীৰাম নামৰ এজন তোমাৰ ভকতে এই শৌচ কৰিবলৈ গ'লে জিভাখন, মুখখন মেলি জিভাখন ধৰি থাকে, যি স্থানত মুখ মেলা নিষিদ্ধ, তোমালোকেনো কেলৈ চাই থাকিবগৈ লাগে? সেইটো এটা প্ৰশ্ন আহে আকৌ, তোমালোকেনো কেলৈ চাবগৈ লাগে? কিন্তু যিয়ে ধৰক চাইছিল, সেইকাৰণে এটা ঘোষা সৃষ্টি হ'ল, সেইকণ সময়তে এটা ঘোষাৰ সৃষ্টি হ'ল। যেতিয়া জিভাখনত ধৰি থাকে, মুখখন মেলি থাকে, গৈ পেলাই যেতিয়া ক'লেগৈ, কোৱাৰ লগে লগে শংকৰদেৱ মাধৱদেৱে বহি আছে, বোলে শ্ৰীৰামক মাতিবাচোন, আজি সুধিম কথাষাৰ, তেওঁ কিয় এনে কাৰ্য কৰে। আমি কওঁতেই খেলি মেলি হ'ব পাৰে, কওঁতেও খেলি মেলি হ'ব পাৰে ন, বুজাত ভুল হ'ব পাৰে,
মানে এঠাইত এবাৰ এনেকুৱা হ'ল, মই শুনিছোঁহে, দেখা নাই, এজন গোসাঁই নাম গাবলৈ ধৰোঁতে পোনভাগ খুলি থাকিলে। তাত তেওঁ আৰু নক'লে, তেনেকৈ বহি গ'ল। ভকতৰ ওচৰত লাজ পাইছে। ভকতসকলে ভাবিলে পোনটো খুলিয়ে নাম গাব লাগে, সেইকাৰণে তেওঁলোকে পোনটো খুলি পেলাই নাম গোৱাত লাগিছে। বুজিছা নাই? এই ঠিক তেনেধৰণে কিবা তেওঁ বুজাত খেলি মেলি হ'বও পাৰে। মই বুজাই দিম, শ্ৰীৰামক মাতিলে, বোলে শ্ৰীৰাম তুমি এনেকুৱা কাৰ্য কিয় কৰা, তুমি এনেকুৱা কৰা বোলে মই সুধিছোঁ। তেতিয়া ক'লে হয় বোলে দুখটো কিন্তু আপোনাৰে। ক'লে কি দুখ কৰিলোঁ মই? ক'লে বোলে বাপ, পৰম অমূল্য ৰত্ন হৰি নামৰ পেৰা, এই তুমিহে গুপ্ত হৈ আছিল, সেই মুণ্ড ভাঙি সমস্তকে দিলা। আৰু তুমি যেতিয়া মুণ্ড ভাঙি সমস্তকে দিলা, তাত অতি সুকোমল পৰম মংগল, সেই পৰম মংগল নাম ৰাম নাম ভাগ দিলা। দুগুটি অক্ষৰ ৰাম নাম হয়নে নহয়? এই দুগুটি অক্ষৰ ৰাম নাম ভাগ যেতিয়া দিলা, মই শৌচ কৰোঁতেও ৰাম ৰাম কৈ থাকোঁ। তুমি ইফালে আকৌ তুমি কৈছা য'তে ত'তে নাম নল'বা। তেনেকুৱা এটা কাহিনীও মনত পেলাই দিলে। ক'লে কি, এবাৰ তুমি কোৱা নাছিলা জানো বোলে য'তে ত'তে নক'বা কথা, য'তে ত'তে নিদিবা মাথা, অজ্ঞ শতক নকহিবা এইটো তত্ত্ব, সদায় উপদেশ দিবা বৈষ্ণৱজনক। আকৌ য'তে ত'তে ক'বলৈ হাগু দি থৈছা। এবাৰ মাধৱ পুৰুষে হৰিয়াতৈ আছিল নেকি, মই নামটো পাহৰি গ'লোঁ, এই হাল বাই আছিল। শুনিছেনে কাহিনীটো? এই হাল বাই থাকোঁতে এই দিনটো মাধৱদেৱে শুনি আমনি লাগি গৈছে। হয় ঘূৰ 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 ঘূৰ, হয় ঘূৰ 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 ঘূৰ, হয় যা, সেই এনেকৈ চিঞৰি থাকে। মাধৱদেৱে শুনি পেলাই বৰ খং কৰে, গোটেই দিনডাল অকল হুৰ হুৰ হাল বাই থাকে। তাৰপিছত আৰু মাধৱদেৱ গৈ লৈ পেলাই ক'লেগে, তই এই হুৰ হুৰ ঘূৰ ঘূৰ চিঞৰি থকাতকৈ তই ৰাম 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 হৰি হৰি চিঞৰিব নোৱাৰনে? ক'লে মই নোৱাৰোঁ। এতিয়া তেওঁ তেনেকুৱা এটা মনত পৰিলে, বোলে অজ্ঞ শতক নকহিবা এইটো তত্ত্ব, সদায় উপদেশ দিবা বৈষ্ণৱজনক। মইতো ডাঙৰ ভুল কাম কৰিলোঁ। মই যদি হৰি বুলি নকওঁ, তেনেহ'লেতো মইতো পাপত পৰি যাম। সেয়া তাৰ মুখেদি মানে নাম উলিয়াবই লাগিব। সেইকাৰণে ধুতিখন কুচাই লৈ গোটেই দিনটো তাৰ পিছে পিছে ঘূৰি ফুৰিছে। তই এবাৰ ৰাম ক মই গুচি যাম, এবাৰ ৰাম বুলি ক মই গুচি যাম, তই এবাৰ ৰাম বুলি ক মই গুচি যাম। গোটেই দিনটো এই হালোৱাটো পিছে পিছে ধুতিখন কুচাই দৌৰি দৌৰি ঘূৰি ফুৰিছে বোকাই বোকাই। তই এবাৰ ৰাম বুলি ক গুচি যাম। সেই কাহিনীটো মনত পেলাই দিলে মানে এই শ্ৰীৰাম আতাই। যেতিয়া শেষত গৈ পেলাই হালোৱাটো উঠিল, খংঘাত বোলে লাখুটিডাল পেলাই, যাচোন ক'লোঁ যা ৰাম ৰাম যা। ক'লে ৰাম নাম তেনেকৈ ক'লে নহ'ব, এবাৰ ভালকৈ ৰাম ক মই যামগৈ। বোলে ৰাম। মাধৱদেৱ গুচি আহিলে। এইটো কাহিনী আছে তেনেকৈ। তাহাঁত মাধৱদেৱ গুচি অহাৰ পিছত পিছদিনাখন তেনেকেই গ'ল। ৰাতি সপোনত দেখিলে যে যমদূতে আনি ধৰিবলৈ আহিছে। তাত পুত্ৰ পৰিবাৰ সকলোৱে নৰিয়াত পৰি গ'ল। যমদূতে ধৰিবলৈ অহা সপোনত দেখা পায়। পুত্ৰ পৰিবাৰ কোনেও বচাব পৰা নাই, যমদূতকে দেখি থাকে। তেতিয়া অকস্মাতক মাধৱদেৱে যে ৰাম ৰাম যে দিনটো যে চিঞৰি ফুৰিছিল, ৰাম বুলি ক'লে। সেই ৰাম বুলি কোৱাৰ লগে লগে যমদূতখিনি পলাই পতং দিলে। সেইকাৰণে তেওঁ আহি পিছদিনাখনে মাধৱদেৱৰ ওচৰত শৰণ লৈছিলে। সেই কাহিনীটো মানে মনত পেলাই দিলে যে তুমিতো এবাৰ তেনেকৈ কৈছিলা, মইতো এতিয়া খোজ কৰোঁতেই ৰাম ৰাম কৈ থাকোঁ, সেইকাৰণে আৰু ৰাম নোলাওক বুলিয়ে জিভাখনত ধৰি থাকোঁ। তেতিয়া মাধৱ পুৰুষে শংকৰদেৱে ক'লে, মাধৱে কি কৰা হওক, বোলে ঘোষাতে নিবন্ধ কৰা, ঘোষাত নিবন্ধ কৰা। আমাৰ শংকৰদেৱৰ ধৰ্মটো মাধৱদেৱৰ পিছত মাধৱদেৱে আৰু দ্বিতীয়জন কাকো দি থৈ যোৱা নাই। আমাৰ বিভিন্ন সংহতিয়ে ক'লে নহ'ব। আমাৰ সত্ৰ সংহতি আছে, ব্ৰহ্ম সংহতি, নিকা সংহতি, কাল সংহতি, পুৰুষ সংহতি। কোনোৱে কয় মাধৱদেৱৰ পিছত গোপাল আতাক দি দিলে, কোনোৱে কয় গোপাল আতাক দিলেতো ঠিক আছে, কোনোৱে কয় পুৰুষোত্তম ঠাকুৰক দি দিলে, এই এনেকৈ আহিছে বুলি কয়। নহয়, শংকৰদেৱৰ পিছত মাধৱদেৱে পালে। তেওঁক মাধৱদেৱে ক'লে যে মোৰ পিছত কাক পাতিম, তোমালোকে ভকতে ক'লে যে তুমি কাৰোবাৰ এজনক ধৰ্ম ৰাজ্যখন দায়িত্ব দি থৈ দিয়া, গোটাই দিব নোৱাৰিলে। সেইকাৰণে আজিৰ পৰা তোমালোকে নামঘোষাখনকে সংবিধান হিচাপে মানি চলিবলৈ দিলে, কীৰ্তন আৰু নামঘোষাখন। মাধৱদেৱে সেইটো বাক্য দি থৈ গ'ল।